আমার চাপর রাজহ চক্ৰৰ অন্তৰ্গত আৰিমাৰী গাঁও এইখন গাঁৱৰ যে কাষেদি যিটো আমাৰ চম্পাৱতী নৈ বৈ গৈছে আৰু এই চম্পা নদীৰ যিটো গৰাখহনীয়া আমাৰ ৰাইজৰ বহুত কৃষিভূমি ইতিমধ্যে নদীত যা গৈছে আৰু আমি বহুতো বিধায়ক আমাৰ যে বিধায়ক আছে MP আছে এইবিলাকক আমি বহুবাৰ অনুৰোধ কৰিছোঁ তেওঁলোকে যে আহি চাই গৈছে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু বৰ্তমান আমাৰ এনেকুৱা অৱস্থা হৈছে আমাৰ এই অঞ্চলৰ এখন বিদ্যালয় বৰাইবাৰী কাৰিকৰপাৰা প্ৰাথমিক বিদ্যালয় আজ এইখনো আমাৰ গৰাখহনীয়াত কবলত পৰিছে এইটো আমাৰ গৰাখহনীয়াৰ কবলত যা যোৱাৰ অৱস্থা হৈছে আমাৰ এই কিহৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আমাৰ নিলগত আমাৰ বিদ্যালয়খন কি হৈ আছে আৰু আমাৰ হয়তো অহা যিটো আমাৰ বাৰিষা আহিব এই বাৰিষাত এইখন বিদ্যালয় আমাৰ চম্পাৱতী নৈৰ কবলত হয়তো যা যাব পাৰে গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক মই অনুৰোধ জনাওঁ যে অনতিপলমে আমাৰ ইয়াত কিবা বিহিত ব্যৱস্থা হয়তো কিবা গাইডলাইন দি কিবা বিহিত ব্যৱস্থা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমাৰ গাঁওখনৰ নাম আৰিমাৰী চাপৰ চাৰ্কেলৰ অন্তৰ্গত আৰু আমাৰ বিদ্যালয়খন এই চম্পাৱতী নদীৰ পৰা প্ৰায় 50 মিটাৰ দূৰত আছে গতিকে আমাৰ বিদ্যালয়ত এই বৃহৎ অঞ্চলৰ আৰিমাৰী গাঁৱৰ ল'ৰা ছোৱালীবিলাকে আমাৰ বিদ্যালয়খনত আহে অধ্যয়ন কৰে গতিকে তেওঁলোকৰ এটা শংকাকুল পৰিৱেশত আছে কেতিয়া নদীত আহি তেওঁলোকে পৰি ডুবি মৰিবও পাৰে গতিকে আমি শংকা হৈছোঁ গতিকে চৰকাৰে যাতে এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে কিবা বিহিত ব্যৱস্থা কৰি আমাক এই সমস্যাৰ পৰা ৰক্ষা কৰে এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ বিনম্ৰ অনুৰোধ আৰু আমাৰ এই বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাকো আমি অনুৰোধ জনাইছোঁ যাতে আপুনি অতি সোনকালে আমাৰ কণ ল'ৰা ছোৱালীৰ সুবিধাৰ্থে কিবা এটা বিহিত ব্যৱস্থা কৰক আমাৰ স্কুলৰ কিবা বিহিত ব্যৱস্থা কৰক এয়া আপোনালোকৰ চেনেললৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ।